সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব আৰু এইখিনিতে সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়া লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া প্ৰথমটো খবৰ যদি চাওঁ, বিহুবৰ ৰেল বিভাগৰ মাটিত সন্দেহযোগ্য লোকৰ ঘৰ। তো সন্দেহজনক লোকৰ ঘৰ। এতিয়া এই ঠাইত কি হ'ল আপোনালোকে এতিয়া যিহেতু গমে পায়, বিলাচী থানাৰ এজন যুৱকক যি দুৰ্ঘটনা ৰূপে সেইখিনি তেওঁলোকে গাপ দি যি মৃত্যু হ'ল, তো এইখিনিক লৈ এতিয়া তোলপাৰ লাগি আছে। তো এতিয়া এইখিনি ক্ষেত্ৰত এতিয়া বিলাচী থানাৰ ফালৰ পৰা তেওঁলোকে কৈ আছে যে এতিয়া এই তাত যিসকল অবৈধভাৱে দখল কৰি আছে বাংলাদেশী মিয়া, সেইসকলক আমিতো খেদামেই চৰকাৰে যদি ব্যৱস্থা গ্ৰহণ নকৰে। তো এতিয়া এই ক্ষেত্ৰত বিভিন্নজনে বা এই যি আমি যদি চাওঁ খবৰবিলাক, তাতে এনেকুৱা যি ৰেল বিভাগৰ মাটি আছে তাতে হাজাৰ হাজাৰ মানুহ তাতে বহি আছে এইখিনি যি অবৈধভাৱে। তো এইখিনি ক্ষেত্ৰত এতিয়া চৰকাৰে প্ৰশাসনে এই বিষয়টো গভীৰভাৱে লৈ এইসমূহক উচ্ছেদ কৰিব নকৰিব তাক লৈ চিন্তিত হৈ পৰিছে। আৰু এই বিষয়খিনিক লৈ শৃংখল চলিহা ডাঙৰীয়াই মন্তব্য কৰিছে যে যদি চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে, কাৰণ কেলে আমাৰ ঘৰত আহি, আমাৰ বৰঘৰত আহি আমাৰ তেজাল অসমীয়া যুৱক এজনক হত্যা কৰিব, দুৰ্ঘটনাৰ সেইখিনি তেওঁলোকে গাপ দি তেনেকুৱা ধৰণৰ এটা খবৰ বিয়পাব, এইবিলাক কোনো আমি মানি ল'ব নোৱাৰোঁ। আৰু এই বিষয়খিনি লৈ তদাৰক হ'ব লাগিব আৰু এইখিনি তদাৰক কৰিবই লাগিব আৰু আগন্তুক সময়ত এইবিলাক মানুহ খেদি পঠিয়াবই লাগিব বুলি তেওঁলোকে জনাইছে। আৰু এতিয়া আমি যদি চাওঁ, বিহুবৰ ৰেল বিভাগৰ মাটিত সন্দেহজনক লোকৰ ঘৰ বহুতো এতিয়া এইখিনি দেখা গৈছে। কংগ্ৰেছৰ ঠিকা ল'বলৈ অখিল গগৈক আমি টেণ্ডাৰ দিছিলোঁ নেকি? এতিয়া যিহেতু অখিল গগৈ ডাঙৰীয়াই নগাঁও উপ নিৰ্বাচনৰ যি তেওঁলোকক প্ৰশ্ন সোধা গৈছিলে, তেওঁলোকক সেইখিনি তেওঁলোকে কংগ্ৰেছক সহায় কৰিব নে নকৰে, আৰু তেওঁলোকে কৈছে যে আমি কোনো কংগ্ৰেছক সহায় কৰা নাই, আমি সহায় নকৰোঁ, এইখিনি চিন্তা চৰ্চাও কৰা নাই, এইখিনি আমি ভাবিবলৈ সময় পোৱা নাই। তো এইবিলাক কথা কিছুমান কটাক্ষ কৰি কৈছিলে কংগ্ৰেছক। কিন্তু আমি যদি চাওঁ এতিয়া ৰকিবুল হুছেইন ডাঙৰীয়াই এইটো মন্তব্য কৰিছে যে কংগ্ৰেছৰ ঠিকা ল'বলৈ অখিল গগৈক আমি টেণ্ডাৰ দিছিলোঁ নেকি, এইদৰে প্ৰশ্ন উত্থাপন কৰা দেখা গৈছে, এইদৰে কৈছে। আৰু নগাঁও উপ নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী মহোদয়ে আত্মবিশ্বাসী নহয়। তেওঁ কৈছে যে আমি এতিয়া যি তেওঁ নগাঁও যিটো আন্তঃগাঁথনি জনগাঁথনিক লৈ আমি আৰু বহুত বেছি, আৰু এইটো কথা কৈছে যে আত্মবিশ্বাসী নহয়। আৰু এই আগন্তুক যি ২৬ নিৰ্বাচন আহি আছে, এইটো এতিয়া আমি যদি চাওঁ তেনেহ'লে উপ নিৰ্বাচনটো এইটোক লৈ আত্মবিশ্বাসী নহয় মুখ্যমন্ত্ৰী মহোদয়। এতিয়াৰ পৰা বিনামূলীয়া নহ'ব বটদ্ৰৱা প্ৰৱেশ। তো আপোনালোকে গম পায় বটদ্ৰৱাৰ বাবে আপোনালোকে এতিয়া যাবৰ বাবে কোনো ধৰণৰ মাচুল দিব লগা হোৱা নাছিল, আৰু এতিয়াৰ পৰা কিন্তু বিনামূলীয়া নহ'ব বটদ্ৰৱা প্ৰৱেশ জনাইছে। নেক্সট খবৰ যদি চাওঁ, অৰুণোদয় আঁচনি অতি সোনকালে প্ৰপত্ৰ দিয়া হ'ব। আৰু এই ক্ষেত্ৰত যিসকল মহিলাই এতিয়াও অৰুণোদয় আঁচনি পোৱা নাই তেওঁলোকক সেইখিনি সাঙুৰি লোৱা হ'ব, অতি সোনকালে সেইখিনি দিয়া হ'ব। আৰু যিসকল দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ মহিলা অৰুণোদয় আঁচনি যিসকলে পোৱা নাই সেই সকলোকে আমি দিম, আৰু বিশেষকৈ তেওঁলোকৰ ৰেচন কাৰ্ড থাকিলে আমি সকলোখিনি তেনেদৰে তেওঁলোকক সেইখিনি প্ৰপত্ৰ দিমেই। আৰু অতি সোনকালে আমি কি কৰিম, অসমৰ জিলাত একোটাকৈ অৰুণোদয় আঁচনি এটি যি কাম কাজ কৰিবৰ বাবে এটি কি কৰি দিম, অফিচ আমি খুলি দিম। তো তাতে সকলোৱে কি কৰিব পাৰিব, তেওঁলোকৰ মতামত দাঙি ধৰিব পাৰিব, তেওঁলোকে পাব কেতিয়া বা তেওঁলোকে নাপালে কিয়, এইবিলাক অৰুণোদয় আঁচনিক লৈ তেওঁলোকে তাতে সেইখিনি অফিচ খুলি দিব চৰকাৰে, মুখ্যমন্ত্ৰী মহোদয়ে জানিছে। জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ প্ৰক্ৰিয়া অব্যাহত আছে। আৰু এতিয়া আমি চাওঁতে সঁচাকৈ কেনেকৈ এবছৰ 19 ছেপ্টেম্বৰ দিনটো আহিলেই বুকু কঁপি উঠে। আৰু এই ক্ষেত্ৰত যি এতিয়া দোষীয়েতো আমি শাস্তি পোৱাটো বিচাৰোঁ আৰু পাব লাগিবই। আৰু কাৰণ কেলৈ আমি এতিয়া জুবিন দাই এতিয়া আমি যদি চাওঁ তেনেহ'লে জুবিন গাৰ্গে কোনোবা যদি চিকিৎসাৰ বাবে কোনোবা লোক গৈছে তেওঁ সহায় কৰে, স্বাস্থ্যজনিত কাৰণৰ বাবে সেইখিনি, শিক্ষাৰ ক্ষেত্ৰত যদি মানে কেনেকুৱা এজন লোকক এইদৰে এতিয়া মৃত্যু হ'ব লগা হ'ল, সেইটো আমি মানি ল'ব নোৱাৰোঁ। আৰু এইখিনি তদন্ত হৈ আছে, অব্যাহত আছে। যোৰাবাটত 9 মাইল আৰু 10 মাইলত ভয়াৱহ কৃত্ৰিম বান। যদি আপোনালোকে সেইফালে গৈছে সেইখিনি নিশ্চয় আপোনালোকে দেখিছে যে এতিয়া খন্তেক বৰষুণ দিয়াৰ পাছতেই কি অৱস্থা হৈ যায়। মহানগৰীৰ চাৰিওফালে এতিয়া পানী আৰু কৃত্ৰিম বানপানী। আৰু এতিয়া দিনে দিনে এইবিলাক বস্তু বহুত বেছি হ'বলৈ ধৰিছে। আৰু এতিয়া স্থানীয় যিসকল লোক আছে তেওঁলোকে কৈছে যে কেতিয়ালৈ এইবিলাক সমাধান হ'ব, আমাক সমাধান লাগে। কাৰণ কেলৈ এই এনেকুৱা ধৰণৰ হৈ থাকিলে বহুতখিনি অসুবিধা হ'ব। আৰু এনেকুৱা ধৰণৰ হ'লে আৰু কি হ'ব মহানগৰীৰ হেন ঠাইতো এনেকুৱা ধৰণৰ কিছুমান কোৱা দেখা গৈছে। মহানগৰীত প্ৰায় 3.50 কোটি টকাৰ ড্ৰাগছ জব্দ। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে চৰকাৰে যে কঠোৰ হ'ব ড্ৰাগছৰ বিৰুদ্ধে। আৰু ড্ৰাগছৰ যিটো বেপাৰ, যিটো এনেদৰে এইবিলাক চলি আছে,
কি হৈছে আমাৰ যিসকল যুৱচাম এইবিলাক নৱপ্ৰজন্মবিলাক তাত আসক্ত হৈছে আৰু আসক্ত হৈ এনেকুৱা এটা পৰ্যায়লৈ গুচি গৈছে তো এতিয়া আমি কল্পনা কৰিব নোৱাৰোঁ তো পৰিস্থিতি পৰিৱেশ সকলোখিনি বেয়া কৰি পেলাইছে চাৰিওফালে আৰু ইয়াক লৈ এইখিনি কঠোৰ হ'ব বুলি এতিয়া চৰকাৰে এইখিনি জনাইছে মুখ্যমন্ত্ৰী মহোদয় ৰেচন কাৰ্ড যদি আপোনালোকৰ নাই অতি সোনকালে ৰেচন কাৰ্ডৰ বাবে আপোনালোকে আবেদন কৰি ল'ব ৰেচন কাৰ্ডখন থাকিলে আপোনালোকৰ চৰকাৰী ঘৰ অৰুণোদয় আঁচনি আয়ুষ্মান হওক তো সকলোখিনি আপোনালোকে সুবিধা পায় তাৰ সমান্তৰালকৈ আপোনালোকে এতিয়া চেনি দাইল নিমখ মিঠাতেল এইবিলাকো পাবলৈ গৈ আছে অতি সোনকালে এইখিনি দিব আৰু অতি সোনকালে আপোনালোকে ৰেচন কাৰ্ড যদি নাই প্ৰতিটো পৰিয়ালে আপোনালোকে আবেদন কৰি ল'ব PM কিষাণৰ 24 নম্বৰ ইনষ্টলমেণ্টৰ ক্ষেত্ৰত বহুতে সুধি আছে কেতিয়ালৈ কি হ'ব দিব নিদিব অক্টোবৰ মানত আপোনালোকৰ এই ইনষ্টলমেণ্ট দিয়াৰ সম্ভাৱনা আছে আৰু কৃষক পঞ্জীয়ন যদি আপোনালোকে কৰি লোৱা নাই অতি সোনকালে আপোনালোকে কৃষক পঞ্জীয়নটো কৰি ল'ব কৃষক পঞ্জীয়ন নকৰিলে আপোনালোকে এই যি PM কিষাণৰ ইনষ্টলমেণ্ট পোৱাৰ অসুবিধা হ'ব পাৰে অতি সোনকালে আপোনালোকে কৰি ল'ব এতিয়া আৰু এটা আপোনালোকে জানিব বিচাৰিছিলে ফ্ৰী গেছ যিটো আপোনালোকে ভাৰত গেছটো সেইটো ফ্ৰীটো আপোনালোকৰ মুকলি কৰি দিব কেতিয়া প্ৰপত্ৰ দিব কেতিয়া আপোনালোকে তাতে ওচৰৰ যিটো আপোনালোকৰ অফিচ আছে গেছৰ তাতে আপোনালোকে কি কৰিব খবৰ কৰক ফৰ্মখন প্ৰপত্ৰ কৰিলে নিজৰ নিৰ্দিষ্ট সময়ত আপোনালোকে সেই টকা লাভ কৰিবলৈ সক্ষম হ'ব অৰ্থাৎ আপোনালোকে ফ্ৰী গেছটো পোৱাৰ লগে লগে আপোনালোকৰ ছাবচিডি তাতে সোমাব তো আজি 28 আগষ্ট সন্ধিয়া খবৰ এইকেইটা আপোনালোকক জনালোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আজিলৈ ইমানেই অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই